নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো যেহেতু 5550টা পদত এনআইএছৰ প্ৰাৰ্থীসকলৰ যি ইন সাৰ্ভিস ডকুমেন্ট বিচাৰিছিল আৰু এই ইন সাৰ্ভিস ডকুমেন্টছৰ কাৰণে যি অসুবিধাৰ সন্মুখীন হৈ আছে আৰু তাৰ কাৰণে যেহেতু প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু যোৱা দুটা হিয়াৰিঙৰ পিছত যি কেছৰ ষ্টেটাছটো কি হৈ আছে বৰ্তমান বা কোন তাৰিখে পৰৱৰ্তী শুনানি হ'ব সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো আৰু পৰৱৰ্তী যেটো শুনানি হ'ব সেইটোৱে শেষৰটো শুনানি হ'ব নেকি নে আকৌ ডেট ঘোষণা কৰাৰ সম্ভাৱনা আছে সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো এইটো ভিডিঅ'ৰ জৰিয়তে তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 5550টা পদত এনআইএছৰ প্ৰাৰ্থীসকলক যি ডকুমেন্টছ বিচাৰিলে প্ৰায় 10খন ডকুমেন্টছ বিচাৰিলে আৰু এই ডকুমেন্ট বিচৰাৰ পিছতে যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু তাৰ পিছত যেহেতু প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আৰু দ্বাৰস্থ হোৱাৰ পিছত দুটাকৈ হিয়াৰিং সম্পন্ন হৈ যোৱাৰ পিছত এতিয়া পৰৱৰ্তী শুনানি কোনদিনা হ'ব এতিয়ালৈকে যেহেতু ডেট তাৰিখ হোৱা নাই যেহেতু যাৰ যে 10 দিন সময় দিছিল এফিডেভিট ফাইল কৰাৰ কাৰণে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে নেক্সট উইকত অৰ্থাৎ 12-13 তাৰিখ মানে হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু আমি যি কেছৰ ষ্টেটাছটো চাবলৈ যাওঁ আজি কেছৰ ষ্টেটাছটো আমি দেখিবলৈ পাইছোঁ এই কেছৰ ষ্টেটাছটো চোৱাৰ পিছত এইটো অনুমান কৰিব পাৰি যে অহা 12-13 তাৰিখে কেছৰ পৰৱৰ্তী শুনানি হোৱাৰ সম্ভাৱনা আছে যদিও 9 তাৰিখে শনিবাৰ আছিল সেইদিনা হ'বও পাৰে 10 তাৰিখ ৰবিবাৰ গতে 11-12 তাৰিখৰ ভিতৰত পৰৱৰ্তী শুনানিটো হোৱাৰ সম্ভাৱনা আছে আৰু যেটো কেছৰ ষ্টেটাছ সেই কেছৰ ষ্টেটাছটো এতিয়া বৰ্তমান আমি দেখিবলৈ পাইছোঁ তাত অৰ্ডাৰছ বুলি লিখা আছে অৰ্থাৎ সেই কেছৰ ষ্টেটাছটো চাই এইটো অনুমান কৰিব পাৰি যে এইবাৰ যেটো হিয়াৰিং হ'ব সেইটোৱে শেষৰটো হিয়াৰিং হোৱাৰ চান্স আছে কাৰণ সময় যেহেতু বহুত বেছি দিন নাই নিযুক্তি দিবলৈকে গতিকে আৰু কেছৰ ষ্টেটাছ সেই ষ্টেটাছটো আজি আমি দেখিবলৈ পাইছোঁ তাত ধুনীয়াকৈ লিখি দিয়া আছে যে কেছ ষ্টেটাছ বুলি তাত এনেকৈ আছে যে অৰ্ডাৰছ বুলি আছে গতে অৰ্ডাৰছ বুলি জানেনে সেইদিনা যেটো হিয়াৰিং হ'ব সেইটো হয়তো কিবা এটা অৰ্ডাৰছ ওলাব গতিকে এইটো পৰা অনুমান কৰিব পাৰি যে অহা যেটো হিয়াৰিং হ'ব সেইটোতে ফাইনেল এটা ৰিজাল্ট ওলাব আৰু এই 10 দিনৰ ভিতৰত এফিডেভিট চৰকাৰী পক্ষৰ উকিলে এফিডেভিট ফাইল কৰিব লাগিব আৰু যেটো হিয়াৰিং হ'ব সেই হিয়াৰিঙৰ যেটো ষ্টেটাছ অৰ্থাৎ কেছৰ যেটো ষ্টেটাছ সেই ষ্টেটাছটো চাবলৈ গ'লে তাত অৰ্ডাৰছ বুলি লিখা আছে গতিকে 5550 পদৰ যেটো ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশন শেষ হৈ যোৱাৰ পিছত এতিয়া প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ মানে কি ন্যায়ালয়ৰ ফালৰ পৰা কৰিব দিয়া নাই অৰ্থাৎ নিৰ্দেশনা আছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আৰু যেহেতু চৰকাৰে 10 অক্টোবৰ নিযুক্তি দিব বিচাৰিছে গতিকে সেই ফালৰ চাবলৈ গ'লে যেটো কামখিনি সম্পন্ন কৰিবই লাগিব তাৰ আগত গতিকে যেটো কেছৰ ষ্টেটাছ সেই ষ্টেটাছটো আপোনালোকে অনলাইনতো চাব পাৰিব সেই কেছৰ ষ্টেটাছটো চালে অৰ্ডাৰছ বুলি লিখা আছে গতিকে এই অৰ্ডাৰছৰ দ্বাৰা যেটো ষ্টেটাছ সেই অনুমান কৰিব পাৰি যে এইবাৰ যেটো হিয়াৰিং হ'ব সেইটো হিয়াৰিং হ'ব আৰু এফিডেভিট ফাইল কৰাৰ পিছত যাৰ যে বিষয়টো চোৱাৰ পিছত এটা ৰায়দান ওলাব গতিকে আমিও বিচাৰিছো যে এইবাৰ যেটো হিয়াৰিং হ'ব সেই হিয়াৰিংটো শেষৰটো হিয়াৰিং হওক আৰু ফাইনেলি কিবা এটা ওলাওক ৰিজাল্ট কাৰণ বহুত হ'ল নিউজৰ কেছও বহুত হ'ল প্ৰাৰ্থীসকলে বহুত বেছি দিন অপেক্ষা কৰিবলগীয়া হ'ল আৰু যেটো নিযুক্তি 5500 আছে 4500 আছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এই যেটো হিয়াৰিং হ'বলৈ গৈছে এইটো শেষৰটো হিয়াৰিং হ'ব বুলি আমি আশাৰে বাট চাইছোঁ যদিওবা হিয়াৰিঙৰ ডেটটো ঘোষণা হোৱা নাই হয়তো আজি যেহেতু শনিবাৰ কাইলৈ ৰবিবাৰ সোমবাৰ মঙ্গলবাৰৰ ভিতৰত যেটো ডেট সেই ডেটটো ঘোষণা হোৱাৰ সম্ভাৱনা আছে বা উল্লেখ থাকিব আজি কিন্তু উল্লেখ নাই আজি জাষ্ট কেছৰ যেটো ষ্টেটাছ সেই ষ্টেটাছটো অৰ্ডাৰছ বুলি আছে গতিকে এইখিনি খবৰ আপোনালোকক দিলোঁ ধন্যবাদ